নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দ্য স্পৰ্টছ প্লাছলৈ মই কল্যাণ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আপোনালোকক ফেন্সিঙৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ আৰু গুৱাহাটী মহানগৰীত এডল যুৱক যুৱতী আৰু কিশোৰ কিশোৰীয়ে ইতিমধ্যে এই খেলবিধৰ বিষয়ে আয়ত্ত কৰিছে আৰু এই খেলবিধক তেওঁলোকে খেলবিধৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সেই সম্পৰ্কে আমি অধিক জানিম, যিহেতু অসম ফেন্সিং এছ'চিয়েশ্যন অসম ফেন্সিং সন্থাই তেওঁলোকক বিশেষভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। সেই গোটেই কথা বতৰাখিনি বা সেই গোটেই প্ৰশিক্ষণৰ বিষয়ে আপোনালোকক আজি অৱগত কৰাবলৈ চেষ্টা কৰিম। এনেদৰেই ফেন্সিং খেলুৱৈসকল যিসকল উদীয়মান খেলুৱৈ আছে, তেওঁলোকে গুৱাহাটীৰ যি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত প্ৰশিক্ষণত তেওঁলোকে ব্ৰতী হৈছে। তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে অসম ফেন্সিং সন্থাৰ উদ্যোগত কেইগৰাকীমান বিশেষজ্ঞ যি প্ৰশিক্ষক, তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে। সমগ্ৰ দৃশ্য আমি প্ৰথমে দেখুৱাই লৈছোঁ। এইসকল দৃশ্য আমি দেখিবলৈ পাইছে দ্য নিউজ প্লাছৰ দৰ্শকসকলে। অসম ফেন্সিং সন্থাৰ উদ্যোগত অতি জোৰদাৰ গতিৰে চলি আছে প্ৰশিক্ষণ শিবিৰ আৰু তেওঁলোকৰ কৰ্মকৰ্তা আছে, সম্পাদক আছে বিপুল শৰ্মা ডাঙৰীয়া। তেখেতৰ পৰা জানিব বিচাৰিম কিমানখিনি ল'ৰা ছোৱালী হৈছে আৰু কেনেধৰণৰ তেখেতে প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰিছে, এই কথাখিনি জানিব বিচাৰিম। দাদা, কিমানখিনি ল'ৰা ছোৱালী যোগদান কৰিছে আৰু কেনেধৰণে শিবিৰটো অনুষ্ঠিত কৰিছে? আমাৰ শিবিৰত এতিয়ালৈ 115জন ল'ৰা ছোৱালী খেলুৱৈ ইয়াতে আহিছে, অংশগ্ৰহণ কৰিছে। 10খন জিলাৰ পৰা আহিছে এই প্ৰতিযোগিতাসকল অংশগ্ৰহণ কৰিছে। অহা 29 তাৰিখলৈ এই ট্ৰেইনিং কেম্পটো আমাৰ চলি থাকিব পূৰ্ণগতিত, আৰু 30 আৰু 31 তাৰিখে আমাৰ ষ্টেট চেম্পিয়নশ্বিপ আছে। এই খেলুৱৈসকলে অংশগ্ৰহণ কৰিব আৰু বেলেগ বহুত ল'ৰা ছোৱালী অহাও নাই আমাৰ এই কেম্পত, সেইবোৰ ল'ৰা ছোৱালী আহিব, অংশগ্ৰহণ কৰিব। ষ্টেট চেম্পিয়নশ্বিপ আমাৰ ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু ৰাষ্ট্ৰীয় কিছু প্ৰতিযোগিতা আছে, তাৰ বাবেও নিশ্চয়কৈ অসমৰ দলটো বাছনি কৰিব নিশ্চয়কৈ। আমাৰ এই প্ৰতিযোগিতাখন ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতা হ'ব। ইয়াৰ পৰা যিখিনি আমাৰ মেডেলিষ্ট প্লেয়াৰখিনিক আমি নেশ্যনেল আপকামিং যিখিনি নেশ্যনেল আমাৰ আহি আছে, ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ছুনিয়ৰ, এই 4টাতে আৰু বেলেগ আণ্ডাৰ 23 আছে। আমি সকলোখিনি ইভেণ্টৰ কাৰণে আমি ইয়াৰ পৰাই প্ৰতিযোগিতা আমি বাছনি কৰিম। আমি তাৰমানে এক্সট্ৰাকৈ আকৌ বাছনি শিবিৰৰ আমি অনুষ্ঠিত নকৰোঁ, খেলৰ পৰাই কৰিম আমি। আগত ল'ৰা ছোৱালীবিলাকে শিকাৰ আগ্ৰহ, ফেন্সিংটো কি বস্তু নাজানে, গেমটো কি বস্তু, ফেন্সিংটো বুজি পোৱা নাছিলে। আৰু মোটামুটি আজি কেইবছৰমানৰ পৰা আমাৰ ফেন্সিংটো আগতকৈ বহুত পপুলাৰ হৈছে অসমত। আৰু আমি এতিয়া বিভিন্ন জিলাত, এই গোৱালপাৰাৰ পৰা আমাৰ এখন পুৰণা ডিষ্ট্ৰিক্ট আছিলে, মাজতে নাছিল, এতিয়া আকৌ নতুন যথেষ্ট সংখ্যক প্লেয়াৰ আমাৰ ইয়াতে আহিছে, যোৰহাট আহিছে, এনেকৈ বিভিন্ন জিলাত এতিয়া আমাৰ ট্ৰেইনিং কেম্প চলাই আছোঁ। আমি বহুত চেষ্টা কৰি আছোঁ এতিয়া, যিহেতু গেমটো অকণমান পপুলাৰ হৈছে, সেইকাৰণে ভাল লাগিছে আমাৰ মনত আজি ইমানখিনি খেলুৱৈ ইয়াতে প্ৰশিক্ষণ ল'বলৈ আহিছে। আৰু হওক, গাৰ্জেনবিলাকে অলপ সচেতন হওক, আমি গাৰ্জেনখিনি সচেতন হ'লে প্লেয়াৰ ওলাব, খেলুৱৈ। আজি হিমা দাস কিমান ডাঙৰ মানে লাভলীনাহঁত কিমান ডাঙৰ খেলুৱৈ হৈ গ'ল। তো আমাৰ ফেন্সিঙৰ পৰাও এনেকুৱা আমি চেষ্টা কৰিম, অব্যাহত ৰাখিম। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু এই চেষ্টা আমাৰ চলি থাকিব। আপুনি কি আহ্বান জনাব বিচাৰিব যিসকল নৱপ্ৰজন্ম আছে, তেওঁলোকক কি আহ্বান জনাব বিচাৰিব? যিসকল অভিভাৱক আছে, কি আহ্বান জনাব বিচাৰিব যে আজিকালি খেলক লৈও কিন্তু কেৰিয়াৰ হিচাপে গঢ়িব পাৰি? আগতে কিন্তু তেনেধৰণৰ ধাৰণা নাছিলে, সেই ধাৰণাটো এতিয়া কিন্তু কিছু সলনি হৈছে। কি আহ্বান জনাব? মই এইটোৱে আহ্বান জনাওঁ খেলুৱৈসকলক, আমাৰ খেলৰ প্ৰতি, অকল ফেন্সিং নহয়, বিভিন্ন খেল আছে, তথাপিও আমাৰ এই খেলবিধৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰক খেলুৱৈসকল। আৰু পেৰেণ্টছসকলক মই কওঁ, আমাৰ এই ফেন্সিং খেলটো আটাইতকৈ মানে পুৰণা অলিম্পিক গেম, এইটো মেজৰ ইভেণ্ট অলিম্পিকৰ আমাৰ ফেন্সিং ইভেণ্টটো। সেইকাৰণে আমাৰ খেলুৱৈ পঠাওক ইয়াতে, আৰু এই খেল খেলিয়ে ল'ৰা ছোৱালীয়ে এদিন তেওঁৰ নিজৰ কেৰিয়াৰ গঢ়িব এইটো পাৰিব।
আৰু এগৰাকী প্ৰশিক্ষক আছে, তেখেত হৈছে মানিক বড়ো, আৰু তেখেতেও এইসকল যিসকল শিকাৰু আছে, যিসকল যুৱক যুৱতী কিশোৰ কিশোৰী আছে, তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আছে, তেখেতৰ পৰাও জানিব বিচাৰিম। বড়ো ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব, অসমত এনেধৰণৰ এতিয়া পটেঞ্চিয়েল বহুত ওলাইছে, যি নেকি ফেন্সিং খেলৰ প্ৰতি কিন্তু যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু খুব শুভ লক্ষণ। কি ক'ব এইটো সন্দৰ্ভত? এইটো বহুত ভাল পাইছোঁ আমি খেলা টাইমত আগতে এনেকুৱা ল'ৰা ছোৱালীৰ আগ্ৰহ নাছিলে। এতিয়া যিমান এডভান্স হৈ গৈছে ফেন্সিংটো, তাৰমানে গুৱাহাটীত এতিয়া পপুলাৰ হোৱাৰ কাৰণে আমাৰ ফেন্সিংটো আগবাঢ়ি আহিছে। এনেকুৱা নতুন নতুন নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী মানে আমাক যিখিনি আহিছে মানে বহুত এডভান্স, বহুত ভাল লাগিছে। লগত আমাৰ এছ'চিয়েশ্যনে যিখিনি সহায় কৰিছে আমাক সেইটো বহুত শুভেচ্ছা। আৰু বাকী ডিষ্ট্ৰিক্টবিলাক যিমান বাকী আমাৰ অসমৰ ষ্টেটৰ ডিষ্ট্ৰিক্টবিলাক আছে, সেইবিলাকো নিজৰ নিজৰ মানে ষ্টুডেণ্টে পঠাইছে এই কেম্পত, সেইটো মানে বহুত ভাল লাগিছে। কিয় বহুত নতুন নতুন এতিয়া যিমান আহিছে চব নতুন নতুন ফেন্সাৰ আহিছে, সেইটো কাৰণে এইকেইটা নাই ক'লেও 1 বছৰ বা 2 বছৰত নেশ্যনেল চেম্পিয়ন বনিব মানে যিমান আগ্ৰহ আছে তাৰমানে খেলাৰ কাৰণে। আৰু আমাৰ কেম্পটো হৈছে 22 তাৰিখৰ পৰা লৈ 29 অক্টোবৰলৈকে হ'ব। তাৰপিছত কম্পিটিশ্যন আছে আমাৰ ষ্টেট চেম্পিয়নশ্বিপ, সেইটো হ'ব আমাৰ 31ত। আৰু সেই চিলেকশ্যন হ'ব মানে তাতে নেশ্যনেলৰ কাৰণে চিলেকশ্যনো হোৱা যাব আমাৰ, যোনটো আমাৰ মানে ষ্টেটৰ যোনবিলাক মেডেলিষ্ট থাকিব সেইকেইটা মানে নেশ্যনেলৰ কাৰণে আমি নেক্সট যোনটো নেশ্যনেল আহি আছে এতিয়া মানে বহুত জল্দি পাতিব নেশ্যনেলবিলাক, কৰোণা কালৰ কাৰণে বহুত জল্দি কৰি আছে। তো সেইটোৰ কাৰণে আমাৰ এইকেইটা চিলেক্টেড প্লেয়াৰ থাকিব। আপোনালোকৰ পৰা বেছি সময় নলওঁ, যিহেতু প্ৰশিক্ষণৰ মাজতে মই সুধিবলগীয়া হৈছে। এটা কথা জানিব বিচাৰিম, আমাৰ অসমৰ সম্ভাৱনা কেনেকুৱা? অসমৰ ল'ৰা ছোৱালীবিলাকে কেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেধৰণৰ পাৰফৰ্ম কৰিছে? আগতে পূৰ্বৰ কেনেকুৱা পাৰফৰ্ম আছিলে? আগৰ পৰাতো আমাৰ বহুত ভালেই পাৰফৰ্মেঞ্চ। ময়ো খেলি অহা হয়, ময়ো 94ৰ পৰা প্ৰেক্টিছ কৰিছোঁ ইয়াতে। ময়ো এছিয়ান খেলিছোঁ, কমনৱেলথ খেলিছোঁ। কমনৱেলথত মোৰ 8 ৰেংকিং আছিলে। তাৰপিছত চাউথ এছিয়ান গেমছত মই ব্ৰঞ্জ মাৰিছোঁ। তাৰপিছত মই এতিয়া ডিপ্ল'মা কৰি কিনে মই এতিয়া প্ৰশিক্ষণ কৰাই আছোঁ। আমাৰ এতিয়া বৰ্তমান শিলচৰৰ এটা ছোৱালী আছে কবিতা দেৱী, সিও অলৰেডি অলিম্পিক কোৱালিফাইড কাৰণে জাষ্ট 2 পইণ্টৰ কাৰণে সি থাকি গৈছিল, নহ'লে সিও আজি মানে অলিম্পিক খেলিল হয় তাৰ লগত, ভৱানী দেৱীৰ লগত। সি এটা টুৰ্ণামেণ্ট পাৰ্টিচিপেট নকৰাৰ কাৰণে তাৰ 2 পইণ্ট মিছ হৈ যোৱাৰ কাৰণে সি তাৰমানে থাকি গ'লে। আৰু বাকী নেশ্যনেলত আমাৰ মেক্সিমাম মেডেল আহেই। এতিয়া আজি ধৰক কৰোণা কালৰ কাৰণে 1-2 বছৰৰ পৰা অলপমান পাৰফৰ্মেঞ্চৰ গেপ গৈছে, ল'ৰা ছোৱালী নাছিলে। এতিয়া নেক্সট যোনটো নেশ্যনেল ইনকামিঙত মানে মেডেল অহা বহুত চান্সেছ আছে আমাৰ। আগৰ পৰা মানে বহুত পাৰফৰ্মেঞ্চ ভাল হৈছে তাৰমানে ল'ৰা ছোৱালী। আৰু এটা কথা নিশ্চয়কৈ সুধিব লাগিব, আৰু আপোনাক সময় বেছি নলওঁ, আৰু শেষ পৰ্যায়ত মই আহিছোঁ। এই খেলবিধৰ কাৰণে কিছুমান নিয়ম আছে, যিহেতু সাধাৰণ মানুহে কিছু জানাত অকণমান অসুবিধা এটা হয়, অকণমান যদি জনাই দিয়ে, থুলমূলকৈ যদি আভাস এটা দি দিয়ে বেছি ভাল হয়। যিহেতু এটা ৱেপন লাগে, ৱেপনখনক নিশ্চয়কৈ ব্লেড বুলি কয়, সেই কথাখিনি অকণমান যদি জনাই দিয়ে। আমাৰ ফেন্সিঙত মেইনলি 3টা ইভেণ্ট থাকে। এটা থাকে ফইল, এটা থাকে ইপি, এটা থাকে চেবাৰ। তো ফইলৰ পইণ্টটো জাষ্ট চেষ্ট এণ্ড বেক ফ্ৰণ্ট ছাইডটো, এইখিনি ফইলৰ কাৰণে পইণ্ট। ইপিৰ মানে অল বডি পইণ্ট। আৰু যোনটো চেবাৰৰ কমৰৰ পৰা ওপৰত অল বডিত পইণ্ট থাকে। বাছ আমাৰ এই 3টা ইভেণ্টে। কিন্তু আমাৰ বস্তুবিলাক অলপ মানে কষ্টলিও হয়, সেইটো কাৰণেও কিছুমানে মানে অলপ কিনিব নোৱাৰে কাৰণে অলপ পিছ পৰি থাকে। তো সেইটোৰ কাৰণে মানে যদি সেইটোৰো সুবিধা আমি পাওঁ বেছি, তেতিয়া ল'ৰা ছোৱালী আৰু বেছি আগ্ৰহ হ'ব তাৰমানে। কিয়কি আমাৰ ইণ্ডিয়াত বস্তুটো পোৱা নাযায়, চব বাহিৰৰ পৰা আহে। তো সেইটো কাৰণে কষ্টটো মানে অলৰেডি বহুত দাম হৈ যায় বস্তুটো, ইম্পৰ্টেণ্ট মানে সেইটো কাৰণে আমাৰ ৱেপনবিলাক বেছি দাম পৰি যায়। এই খেলবিধৰ বাবে বিশেষ ধৰণৰ আহিলাৰ প্ৰয়োজন হয়, এটা হেলমেটৰ প্ৰয়োজন হয়, তাৰ উপৰিঞ্চি কেইবাটাও বস্তু প্ৰয়োজন হয়, যিহেতু ৱেপন প্ৰয়োজন হয়, ব্লেড বুলি কোৱা যায়। আৰু তাৰ উপৰিও কিন্তু পোছাক লাগে, বিশেষ পোছাক পৰিধান কৰিবলগীয়া হয় খেলুৱৈসকলে। সেই বিষয়ে কিছু যদি জানো, বা সেই বিষয়ে যদি আমাৰ প্ৰশিক্ষকে যদি জনায় ভাল হ'ব। আৰু কেমেৰাটো যদি ক্ল'জ কৰে, এগৰাকী প্ৰশিক্ষাৰ্থী আছে তেখেতৰ ওপৰত যদি ক্ল'জ কৰে, তেতিয়া অতি সুন্দৰ হয়। কথাখিনি অলপ কৈ দিয়কচোন। এইটো আমাৰ ফইল কয়, ঠিক আছে। এইটো এটা ৱেপন হয়, ফইল ইভেণ্ট হয় আমাৰ, ইভেণ্ট ফইল কয় ইয়াক। তাৰপিছত এইটোৰ কাৰণে আমাক লাগিব এটা হেণ্ড গ্ল'ভছ, তাৰপিছত এইটো মাস্ক, তাৰপিছত এইটো ড্ৰেছ, ইয়াৰ ভিতৰত আৰু চেষ্ট গাৰ্ড থাকে, আণ্ডাৰপ্লাছটোন চেষ্ট গাৰ্ড থাকিব উইথ বডিৱেৰ। এইটো ইলেক্ট্ৰনিক আমাৰ বডিৱেৰ, ঠিক আছে। ইলেক্ট্ৰনিক বস্তু হয়, এইটো ইয়াতে বডিৱেৰ লাগিব। লগত এইটো আমাৰ টিপ থাকে। এই বস্তুটো প্ৰেছ হ'লেহে আমাৰ পইণ্ট পোৱা যায় ফইলৰ। আৰু ফইলৰ হাতটো এনেকৈ কৰিছোঁ, ফইলৰ এইখিনিৰ পৰা এইখিনি আমাৰ ইলেক্ট্ৰনিক জেকেট থাকে, এইখিনিতে ফইলৰ পইণ্ট খালী, ঠিক আছে। আৰু ইপি ইভেণ্টটো আৰু আছে, ইপি ইভেণ্ট আছে। ইপি ইভেণ্টটো মানে অল অভাৰ বডিত। আৰু চেবাৰটো যোনটো হয়, এইটো ইয়াৰ পৰা ওপৰৰখিনি।
এনেধৰণৰ পৰিৱেশটো দেখুৱালে আৰু এগৰাকী ভণ্টি আছে তেখেতৰ ড্ৰেছটো আমি যদি দেখুৱাওঁ এনেধৰণৰ ছেইম এইখিনি বস্তু ছেম লাগে এই ছেম বস্তু এইটো ৱেপেনটো ফইল কয় এইটো ফইল লাগিব হেণ্ড গ্ল'ভ মাস্ক তাৰপিছত এইটো ড্ৰেছ ইয়াৰ ওপৰত কিন্তু এটা ইলেক্ট্ৰনিক জেকেট থাকে আমাৰ ফইলৰ কাৰণে ছেম বস্তু এনেধৰণৰ আহিলাসমূহ হ'লেহে আপুনি এই খেলত আপুনি আগবাঢ়িব পাৰিব অতি সুন্দৰভাৱে এনেধৰণৰ আচলতে গোটেই যি নিৰাপত্তাৰ দিশটো চাব লাগিব যিহেতু সম্পূৰ্ণ এখন মাস্ক পিন্ধা হয় এটা হেলমেট আকাৰৰ কিন্তু এইটো মুখত পিন্ধা হয় মুখত এইটো মূৰত সম্পূৰ্ণ পিছফালে এইফালে বান্ধি লোৱা হয় এনেধৰণৰ ব্যৱস্থা আছে এটি সুন্দৰভাৱে আচলতে এনেধৰণৰ পৰিধান কৰিলে এই খেলবিধত আগবাঢ়িব পৰা যায় অসমৰ লগতে মণিপুৰৰ প্ৰশিক্ষকসকলেও প্ৰশিক্ষণ প্ৰদান কৰি আছে এই ফেন্সিং কেম্পত আৰু মণিপুৰৰ এগৰাকী প্ৰশিক্ষক আছে তেখেতৰ পৰা জানিব বিচাৰিম आपसे जानना चाहूँगा कि कैसा हो रहा है प्रोबेबिलिटी कैसा है असम और नॉर्थ ईस्ट का जो फेंसिंग प्लेयर्स है उनका जो भविष्य में कैसा देख रहा है आप अभी नॉर्थ ईस्ट मतलब मणिपुर असम सेम मतलब ज़्यादा दूर भी नहीं है लेकिन फेंसिंग में पहले से भी नॉर्थ ईस्ट हर नेशनल में नॉर्थ ईस्ट वाला लोग मतलब लीड करके ज़्यादा मेडल लेके जाता है लेकिन उसका साथ साथ ज़्यादा से ज़्यादा वो आजकल इस बार असम में भी फेंसर ज़्यादा आ रहा है ये बहुत अच्छा है बहुत खुश बात के है लेकिन आज जो असम का जो फेंसिंग एसोसिएशन है उसने 10 दिन का जो कैंप लगाया था और ये उसमें जो असम स्टेट का जो सीनियर जो प्लेयर है सब भी अटेंड कर रहा है अच्छा लगा है सब एकदम अच्छा लग रहा है উদীয়মান ন শিকাৰুসকলে অতি সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণ লৈ আছে ফেন্সিঙৰ তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে কেনেধৰণৰ অনুভৱ হৈছে কি অভিজ্ঞতা সঞ্চয় কৰিছে ভাইটি প্ৰথমে তোমাক সুধিব বিচাৰিছোঁ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা মোৰ নাম দেৱৰাজ ডেকা মই গুৱাহাটীৰে হয় মই আৰ্মি পাব্লিক স্কুল নাৰেংগী পাছ আউট হয় মই এতিয়া বৰ্তমান বি বৰুৱা কলেজত এডমিশ্যন লৈছোঁ আৰু মই ফেন্সিং ক্লাছ 7ৰ পৰা ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট অফ অল মই ছাইড প্ৰেক্টিছ কৰিছিলোঁ ছাইড আণ্ডাৰত খেলিছোঁ 3 বছৰ এতিয়া মই ইয়াতে আসাম ফেন্সিং এছ'চিয়েশ্যনত প্ৰেক্টিছ কৰি আছোঁ নেহৰু ষ্টেডিয়ামত আৰু এতিয়া আমাৰ কেম্প চলি আছে 31st আমাৰ টুৰ্ণামেণ্ট আছে ডিষ্ট্ৰিক্ট এই যিটো কেম্প এই কেম্পৰ পৰা কেনেধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে যিহেতু তোমালোকে যথেষ্ট এক্সপিৰিয়েঞ্চ যদি ইণ্টাৰনেশ্যনেল খেলা যিসকল খেলুৱৈ আছে তেওঁলোকেও তোমালোকক প্ৰশিক্ষণ দি আছে কেম্পৰ অনুভৱ বহুত ভালে হৈছে বিকজ মণিপুৰৰ পৰা আৰু বহুত বিভিন্ন ষ্টেটছৰ পৰা কোচেছ আহিছে আমাক প্ৰেক্টিছ কৰাইছে আৰু আমাৰ লগতে লেচনছো লৈছে তো সেইকাৰণে আমাৰ বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে আৰু আমি এই ভাল এক্সপিৰিয়েঞ্চতে মানে ইয়াৰ যোনটো আউটকাম হ'ব যোনটো ৰিজাল্ট হ'ব সেইটো আমি টুৰ্ণামেণ্টত শ্ব' কৰিম ডেফিনেটলি আৰু মই তোমাক কংগ্ৰেচুলেশ্যনছ দিছোঁ আৰু তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালকৈ তুমি খেলিবলৈ সক্ষম হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তোমালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী ভণ্টি আছে তোমাৰ নামটো জানিব বিচাৰিম ক'ৰ পৰা আহিছা তুমি মোৰ নাম দেৱিকা বৰা এণ্ড মই তিনিচুকীয়াৰ পৰা হয় মই চেণ্ট ষ্টিফেন্স হাইস্কুলত পঢ়ি আছোঁ ক্লাছ 7 আৰু তুমি ফেন্সিং কেতিয়াৰ পৰা খেলিছা মই ফেন্সিং ক্লাছ 3 পৰা খেলি আহিছোঁ অঁ আৰু যিহেতু এতিয়া আজি কেম্পটোত তুমি যোগদান কৰিছা কেনেধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে কেনেকুৱা কি শিকিব পাইছা নতুন কেম্পত বহুত বস্তু নতুন শিকিব পাইছোঁ যিহেতু মণিপুৰৰ কোচে শিকাইছে মানে বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে আৰু নতুন বস্তু শিকিছোঁ এইবোৰ চব এটা গেমত এপ্লাই কৰিম আমি আৰু লাইক নিজৰ চবতছে বেষ্ট ৰিজাল্ট দিবলৈ ট্ৰাই কৰিম আৰু তুমি কোনটো কেটেগৰীত খেলা মই ফইল বুলি এটা কেটেগৰী আছে সেইটোত খেলোঁ অঁ না মই কেডেট বুলি এটাকে আণ্ডাৰ 17 অঁ আণ্ডাৰ 17ৰ ভণ্টি তেখেতে খেলি থাকে আৰু তেখেতক দেখুৱাই লৈছোঁ ভাইটিকো দেখুৱাইছোঁ ওচৰলৈ আহা কিছু যদি চাপি আহা এনেধৰণে এইসকল যুৱক যুৱতী ওলাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে ফেন্সিং যথেষ্ট জনপ্ৰিয় হৈছে যথেষ্ট ইতিমধ্যেই ভাৰতৰ যি ভৱানী দেৱীৰ কথা যদি কওঁ ভৱানী দেৱীয়েও যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু ইতিহাস সৃষ্টি কৰিলে তাৰপিছতে আৰু অধিক জনপ্ৰিয় হৈছে ভৱানী দেৱীৰ বিষয়ে অলপ কিছু জানিব বিচাৰিম ভণ্টি যিহেতু দেখিবলৈ পোৱা গ'ল যে এইবাৰ টকিঅ' অলিম্পিকত ভৱানী দেৱীয়ে ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান যিয়ে নেকি কোৱালিফাই কৰিলে তাতে খেলিলে আৰু যথেষ্ট কিন্তু তোমালোকক ইনস্পায়াৰ নিশ্চয়কৈ কৰিছে কি ক'বা এনে সন্দৰ্ভত বহুত বেছি ইনস্পায়াৰ হৈছোঁ লাইক ইণ্ডিয়াৰ ফাৰ্ষ্ট প্লেয়াৰ এণ্ড যিহেতু লাইক ইমান ইটলি ইমান টপত থাকে ফেন্সিঙৰ ইণ্ডিয়াৰ পৰা লাইক ইমান ভাল খেলি কিনে ভৱানী মেমে গৈছে তো সেইটো মানে বহুত ভাল লাগিছে আৰু মেমৰ পৰা এতিয়া আৰু বহুত বেছি নেশ্যনেলছত যদি লগ চগ পাওঁ শিকিব পাৰিম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ ফিউচাৰৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ অন্তিম প্ৰশ্ন ভাইটি মই তোমাৰ ওচৰলৈ আহিছোঁ এই খেলবিধৰ প্ৰতি কেনেধৰণে আকৰ্ষিত হ'লা কেনেধৰণে ইণ্টাৰেষ্ট তোমাৰ বাঢ়িলে মানে এইটো গেম বহুত ইউনিক গেম বহুত ৰেৰ চলে
মানে আপোনাৰ যেনেকৈ ধৰিব যেনেকৈ বেলেগ ষ্টেটছত যেনেকৈ ফেঞ্চিং ইমান এটা মানে পপুলাৰ নহয়, বহুত কম মানুহে জানে ফেঞ্চিঙৰ বিষয়ে। তো এইটো বহুত পপুলাৰ গেম আৰু এইটো ইণ্ডিভিজুৱেল ইভেণ্ট, এইটোত আপোনাৰ বেছি স্ক'প আছে কম্পেয়াৰ টু দ্য টিম ইভেণ্টছ। ইয়াতে আপোনাৰ বেছি স্ক'প আছে, আপোনাৰ যদি ৰিজাল্ট আপুনি ভাল কৰিব পাৰে, আপুনি বেছি ভাল ভাল টুৰ্ণামেণ্টত কোৱালিফাই হ'ব, সেই হিচাপে আপুনি আপোনাৰ ৰেংক বাঢ়ি যাব, আপুনি ভাল প্ৰদৰ্শন কৰিব, সেইটোৱে। এইসকল উদীয়মান অসমৰ যুৱক যুৱতী, এইসকল কিশোৰী কিশোৰী, আৰু তেওঁলোকে ভৱিষ্যতৰ দিনত যথেষ্টখিনি নাম কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিব, আৰু তেওঁলোকে কঠোৰ অনুশীলনত ইতিমধ্যে অব্যাহত ৰাখিছে অনুশীলন, আৰু তেওঁলোকক সফলতাৰ আমি শুভেচ্ছা দিছোঁ। তেওঁলোক সফল হওক, আৰু কেৱল অসমৰে নহয় সমগ্ৰ দেশবাসীৰ নাম তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাবলৈ সক্ষম হওক। দুগৰাকী কিশোৰী আছে মোৰ লগত, তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে আৰু অতি সুন্দৰভাৱে ফেঞ্চিং তেওঁলোকে শিকি আছে। তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ এক্সপিৰিয়েঞ্চ। তোমাৰ নামটো কি আৰু ক'ত ঘৰ, সেইটো কথা কোৱা। মোৰ নাম শিখাশ্ৰী নাথ, মোৰ ঘৰ ওদালগুৰি। ইয়াত যে শিকি আছে, কেনেধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে? আগতকৈ নতুন কথা কিবা শিকিছানে? শিকিছোঁ। কেনেকুৱা লাগিছে, কেনেকুৱা হৈছে এইটো এক্সপিৰিয়েঞ্চ? ইয়াত কেনেকুৱা লাগিছে? ভালেই লাগিছে, আগতকৈ বহুত ভাল লাগিছে। আৰু আগতে কেতিয়াৰ পৰা তুমি এই ফেঞ্চিং খেলত প্ৰতি তোমাৰ ইণ্টাৰেষ্ট বহিলে? কেতিয়াৰ পৰা তুমি শিকিছা খেলবিধ? মই ক্লাছ 4ৰ পৰা খেলিছোঁ, এতিয়া ক্লাছ 10 পালোহি। আছামৰ কি কি কম্পিটিশ্যনত জইন কৰিছা আৰু ক'ৰবাত বাহিৰত খেলিছাগৈ নেকি? খেলিছোঁ, মধ্যপ্ৰদেশত খেলিছোঁ, গোৱালিয়ৰ। হয় নেকি? হয়। এইগৰাকী সুন্দৰকৈ খেলিছে, তেওঁলোকে শিকি আছে। আৰু এগৰাকী ভণ্টি আছে, তোমাৰ নামটো কি আৰু ক'ৰ পৰা আহিছা তুমি? মই প্ৰিয়া পল আৰু মই তিনিচুকীয়াৰ পৰা আহিছোঁ। কেতিয়াৰ পৰা খেলি আছা এই ফেঞ্চিং খেল? মোৰ এতিয়া 3 বছৰ হৈছে, ক'ভিডৰ পৰা ষ্টাৰ্ট কৰিছোঁ 2020ত। এই প্ৰশিক্ষণত যিটো তুমি কোচিং লৈ আছা, কেনেধৰণৰ পাইছা? এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে? এক্সপিৰিয়েঞ্চ নতুনে আছে, যেনেকৈ আমাক যোনখিনি বাহিৰৰ পৰা কোচ আহিছে, তো এতিয়া নতুন ফুটৱৰ্ক এইবিলাক শিকিবলৈ আমি পাইছোঁ, আৰু সেইটোৱে আৰু ভালে আছে, ভাল লাগিছে কৰি। নিশ্চয়কৈ এইসকল যিসকল ন শিকাৰু আছে, যুৱক যুৱতী আছে, তেওঁলোকে আহিছে, নতুনকৈ বহু কথা শিকিবলৈ সক্ষম হৈছে। তাই কৈছে যে ফুটৱৰ্কো কিছু নতুনকৈ শিকিছে আৰু বহু নতুন টেকনিক্স তেওঁলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু আমি আশা কৰিছোঁ এইসকল যিসকল উদীয়মান খেলুৱৈ আছে, যিসকল যুৱক যুৱতী আছে, তৰুণ তৰুণী আছে, তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিশ্চয়কৈ ভাৰতৰ গৌৰৱ উজ্বলাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী এভাৰেষ্টাৰক, যিয়ে নেকি কিছুদিন পূৰ্বে এভাৰেষ্ট জয় কৰিছে আৰু ইতিমধ্যেই তেখেতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁ হৈছে তাগিত চৰাং। তেখেতক ৱেলকাম জনাইছোঁ। তেখেত হৈছে এগৰাকী অৰুণাচলী যুৱক, আৰু এটা কথা নিশ্চয়কৈ ক'বই লাগিব, যিহেতু তেখেত হৈছে আটাইতকৈ কনিষ্ঠতম যি এভাৰেষ্ট বিজয়ী অৰুণাচলী। তেখেতক আমি ৱেলকাম জনাইছোঁ। पहले तो आपको वेलकम बोलना चाहेंगे और फिर कंग्रेचुलेशंस देना चाहेंगे, क्योंकि आप एवरेस्ट क्लाइम किया। क्या बताना चाहेंगे अभी एवरेस्ट के बारे में? क्या बताना चाहेंगे जो एक्सपीरियंस आपको मिला, इसके बारे में क्या शेयर करना चाहेंगे? सबसे पहले सभी को नमस्ते और धन्यवाद, और स्पेशली आपका चैनल जो डी प्लस को। मेरा मेन एवरेस्ट एक्सपीडिशन जो, उसमें बहुत सारा प्रॉब्लम तो बहुत फेस किया हमको। 4 साल लगा एवरेस्ट जब जाने के लिए प्लानिंग जो। जब हमको 2018 में जो एवरेस्ट प्री एवरेस्ट जो एक्सपीडिशन होता है, उसमें आइलैंड पिक में हमको 2018 में सिलेक्शन हो गया था एवरेस्ट जाने के लिए। तो मेरा 2018 से लेकर 2021 तक 4 साल लगा है। तो 4 साल का अंदर में हमको बहुत सारा प्रॉब्लम भी, मतलब चैलेंज फेस करना पड़ा, स्पेशली जो फाइनेंशियल मैटर में, जो जैसे उसका जो हमारा स्पॉन्सर के लिए ऑलमोस्ट एवरेस्ट जो एक्सपीडिशन इस बार का 2 महीना लगभग लगा है हम लोग। मेरा जब हम 5 अप्रैल को गया, हम ईटानगर जब लौटा था तब 13 जून को पहुंचा। तो मेरा इस बार का वही है कि उसमें हम लोग का मेन प्रॉब्लम जो वेदर का प्रॉब्लम था इस बार का। वेदर जो ये इंडिया में जो साइक्लोन आया था, साइक्लोन जो आपका गुजरात में आया था, वेस्ट बंगाल में आया था, तो उस साइक्लोन का वजह से हम लोग का उधर वेदर प्रेडिक्ट नहीं कर पाया। तो वेदर का वजह से हम लोग को बहुत प्रॉब्लम हुआ था, पेश हुआ था। तो हम खुद भी ऐसे नहीं हुआ था कि हम लोग का समिट होगा ना नहीं होगा, कि यूजुअली जो एक्सपीडिशन होता है 29 मई को ख़त्म हो जाता है। जो एवरेस्ट का डे होता है 29 मई को, उसमें एवरेस्ट एक्सपीडिशन जो 24-25 में ख़त्म हो जाता है। तो 29 को पूरा क्लोज होता है, जितना भी कैंप है पूरा क्लोज करके बेस कैंप लेके नीचे आता है।
तो इस बार इसे नहीं हुआ है। तो वो जो वेदर का प्रॉब्लम का वजह से थोड़ा नेपाल गवर्नमेंट में भी एक्सटेंड किया है 5 days का। तो इसे करके हम लोग समिट करने मिला। तो मेरा समिट जो 31 में कोई समिट हुआ जब एवरेस्ट टॉप में पहुंचा। बेस कैंप से कब निकला, कब कौन सा तारीख में निकला था? बेस कैंप से हम 20 मई को गया। 20 मई का नाइट को हम लोग बेस कैंप से निकला कैंप 2 के लिए। तो कैंप 2 में हम लोग 21 का मॉर्निंग को पहुंचे। तो 21 मॉर्निंग को पहुंच के हम लोग उधर में 21 से लेकर हम लोग उधर पूरा 1 तारीख तक ऊपर में ही फंसा था एक्चुअली ना, जो समिट का डेट तक। जैसे कि आपका 25 से वेदर ख़राब हो गया हम लोग का। 25 को भी हम लोग ट्राई कर रहा था कि ऊपर जाने के लिए प्लानिंग कर रहा था। तो आधा रास्ता में पूरा वेदर जो चेंज हो गया, इतना विंड स्पीड आया था कि 70-80 विंड स्पीड आया था। तो हम लोग नहीं चल पाया। फिर वापस आके हम लोग कैंप 2 में रुका। कैंप 2 में हम लोग लगभग 1 वीक ज़्यादा रुका। उसमें पूरा पोल हो गया। तो हम लोग का जो मैनेजमेंट टीम का भी शॉर्टेज हो गया था, जो खाना पीना भी हम लोग का जो राशन भी ख़त्म हो गया था। तो उसमें मेरा साथ में जो IMF टीम भी था, इंडियन माउंटेनियरिंग फाउंडेशन का टीम था, उसका नेपाल का जो राइको टीम था, एवरेस्ट एक्सपीडिशन टीम था, और इसे करके हम लोग 45 मेंबर था। जो हम लोग का इंडिया का भी जो पुणे से भी मेंबर था टीम, जो लोचे का भी था, उस लोचे जाने वाला भी था, और पुमारी मतलब वो जो नुपचे के लिए भी टीम था, जो IMF का टीम, जो IMF का तो जो आपका एवरेस्ट मैसिव एक्सपीडिशन था, तो उसका नुपचे टीम भी साथ में था बेस कैंप 2 में हम लोग। तो इसे करके हम लोग उसमें ना नीचे ना ऊपर जा सका। ऐसे मतलब मोर देन 1 वीक पास गया था। तो उसमें राशन भी ऐसे ख़त्म हो गया था, जो खाने पीने भी शॉर्टेज हो गया था। तो हम लोग दूसरा कैम्प से जो एडजस्ट करके, उसमें 7 समिट का कैम्प है, वो जो अदर कैम्प से हम लोग एडजस्ट करके 2 दिन तक हम लोग को सत्तू ये सब खा के, उसके बाद खिचड़ी खा के बिताए। तो ऐसे करके फिर 29 का दिन में वेदर खुला है। तो विंडो जो खुला, तो उसमें हेलीकॉप्टर से हम लोग को जो राशन नीचे से पहुंचाया। तो उसका बाद हम लोग तारती को बेस कैंप 2 से मूव किया समिट के लिए। तारती को मॉर्निंग 8 बजे गया। उसका बाद तारती पास का मॉर्निंग का 8:45 का हम एवरेस्ट टॉप में समिट किया। उसमें समिट करने मौका मिला। उसमें जाके हम खुद को ऐसे महसूस हो रहा था कि हम भी खुद पास में तो ऐसे होप नहीं था कि हम लोग जाने मिलेगा, क्योंकि हम लोग का साइड से बहुत लोगों को वापस जा रहा था। कि जैसे आपका 7 समिट में 150 मोर देन 150 क्लाइंबर था, तो वो लोग सब नीचे जा रहा था। उसमें हम लोग का इंडियन का जो मिलिट्री फोर्स लोग था, तो वो लोग सब नीचे जा रहा था। तो हम लोग भी इसे दिल होप नहीं था कि हम लोग भी नेक्स्ट दिन तो अगर वेदर नहीं खुलेगा तो हम लोग भी नीचे जाएगा, रिटर्न करेगा, इसे प्लानिंग था। तो भी वही लास्ट दिन में वेदर खुला, तो हम लोग समिट करने मिला। तो वो जो सोच, जो उसका दिल जो ऐसे हो गया था कि जाने नहीं मिलेगा, मतलब इसे दिल हो गया था। तो उधर पहुंचने के बाद भी खुद को बिलीव नहीं हो रहा था हम सच में एवरेस्ट टॉप में है कि नहीं। ऐसे टाइप का कुछ मतलब वो बिलीव नहीं हो रहा था। तो ऐसे समय में पहुंचा, उसमें कुछ वर्ड ही नहीं था कि मतलब कुछ ऐसे एक्सप्रेस करने के लिए स्पीचलेस हो गया था। मेरा जब एडवेंचर जर्नी जब शुरू किया था 2013 से, हम माउंटेनियरिंग कोर्स किया। उसका बाद ही हम जो 2017 को हम मैं अरुणाचल में एक्सप्लोर के लिए, हम अरुणाचल टीम का साथ अपना ही उधर में जो स्टेट का हाईएस्ट पीक को एक्सप्लोर के लिए हम लोग गया। उसमें बेस कैंप एक्सप्लोर किया है माउंट कांगतो। उसका बाद नेक्स्ट सीजन में, मतलब लास्ट सीजन में, मतलब वही ईयर का 17-18 ही हो गया था। तो उसमें बीच में भी हम लोग चुमू माउंटेन को भी एक्सप्लोर किया बेस कैंप। उसका बाद ही मेरा जो जर्नी जो शुरू किया 2018 में, जो प्री एवरेस्ट एक्सपीडिशन था, जो नेपाल में आइलैंड पिक में किया था। तो उसका उस समय में हम सिर्फ बेस कैंप भी ट्रैकिंग किया है, सिर्फ आइलैंड पिक नहीं था, मेरा बेस कैंप ट्रैकिंग भी था। तो उस समय में तो हम खुद इसे लग रहा था कि मेरा पास पैसा होने से तो हम समिट करके आ जाएगा, मतलब इसे कुछ भी आप फील नहीं था कि हाँ बदन इसे थकान कुछ महसूस नहीं था। तो उसका वजह से उस समय से लेकर हम वही एवरेस्ट को, मतलब खुद को ही इच्छा रखा है कि मतलब हमको तो अगर पैसा मिलने से तो श्योर हम जाने मिलेगा। हम 1-2 भैया लोग को भी वही हम रिक्वेस्ट भी किया था, लेकिन हमको सिर्फ पैसा ही चाहिए ना, मेरा फिजिकल तो ठीक ही है, हम बेस कैंप तक जाके देखा है हम, और हम खुद सोचा है, और मेरा पैसा होने से तो अभी भी समिट करके जाना चाहिए था, ऐसे टाइप का फीलिंग हुआ था।
मेन जो एवरेस्ट में सबसे मेन डेंजरस एरिया जो कोम्बू आइसफॉल में, कोम्बू आइसफॉल में आपका उसमें हम लोग को दिन को नहीं चल सकता है। दिन को हमेशा उधर में एवलांच होता ही होता है। जब इसे आफ्टरनून में होता है, नहीं तो दिन को जब इवनिंग समय में तब होता है। तो उस समय में हम कूद देखा है, और हम जब टिक पहुंचा था उसमें सरपा लोग 2 सरपा इंजोर हुआ था। वो एवलांच का अंदर में फंसा हुआ था, उसको हेली से रेस्क्यू किया। हेली जो 6 बार ट्राई किया, 7 बार में लेके आया उसको क्या करके। तो उसको देख के हम लोग भी खुद इसे फील हो रहा था कि अभी दूसरा हम लोग का क्लाइंट भी कुछ हो सकता है ना। तो इसे करके वो जगह बहुत रिस्की है। तो उसमें हम लोग देखा देखी भी एवलांच आता है उसमें बेस कैम्प में देखते बैठते। उसके बाद फिर मेन सबसे डेंजर जगह जो हम लोग का कैम्प 2 में जब था, कैम्प 2 में जब था हम लोग 29 का रात को जब हम समेत जाने के लिए प्लानिंग कर रहा था, उस समय में इतना बड़ा सा वो जो एवलांच आया उधर से आपका नुपचे साइड से एवलांच आके पूरा कैंप वो जो तबाह हो गया बाहर हम लोग का सामने वाला। तो हम लोग का कैंप भी नहीं पहुंचा है। कैंप तक वो जो हवा पहुंचा था, आइस का हवा जो हीट जो वो भी इतना ज़ोर से आया है, जो हम लोग का टेंट भी उड़ने वाला था, इसी टाइप का ज़ोर से आया था। वो मतलब उसी चीज़ को बहुत मतलब पेश किया अपना सामने में। और हम लोग का जो साथी जो कैंप वाला कोई मर गया उसमें 4 लोग इस बार। तो इसे करके बहुत सारा इसे घटना हुआ है। এয়া আছিলে তাগিদ চোৰাং, আৰু যিয়ে নেকি অৰুণাচল প্ৰদেশক ইতিমধ্যে ধন্য কৰিছে, গৰ্বিত কৰিছে। আৰু ইতিমধ্যে কৈছোঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে গৰ্বিত কৰিছে এইগৰাকী যুৱকে। আৰু তেনেধৰণে এই তেখেতৰ যি কৰ্মৰাজি আছে সেই কৰ্মৰাজিৰে অনুপ্ৰাণিত হওক আমাৰ যি নতুন মাউণ্টেইনাৰবিলাক আছে, যিসকল পৰ্বতাৰোহী আছে, তেওঁলোকে নিশ্চয়কৈ অনুপ্ৰাণিত হ'ব। আৰু তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এইদৰে কেৱল এভাৰেষ্টেই নহয়, বিভিন্ন ধৰণৰ যি মাউণ্টেইন আছে, যিবিলাক পৰ্বত আছে, সেইবিলাক তেওঁলোকে নিশ্চয়কৈ আৰোহণ কৰিব আৰু দেশখনলৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমি ইমানতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। আৰু অধিক ক্ৰীড়া সম্পৰ্কীয় বা বাতৰি আপোনালোকলৈ লৈ আহিম প্ৰত্যেকটো সপ্তাহত। চাই থাকিব আমাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দ্য স্পৰ্টছ প্লাছ। ধন্যবাদ।